আৰু সন্মুখত উপবিষ্ট ইমানখিনি গুণী আৰু পৰিচিত ব্যক্তি অধ্যাপক প্ৰভাত বৰা, শ্ৰীমণি নিমায়ন, ডক্টৰ অন্তনা বৰদলৈ, পৰি হিৰৈলালী, মীনাক্ষী বৰদলৈ, আৰাধনা গোস্বামী, ডক্টৰ দীপক বৰকাকতি, ডক্টৰ অপূৰ্ব শইকীয়া, বহুত চিনাকি মানুহ সন্মুখত আছে, সকলোৰে নাম ক'ব নোৱাৰিম। আপোনালোকক সম্ভাষণ জনাই এই বক্তৃতাটি দিবলৈ আগবাঢ়িছোঁ। তাৰ আগেয়ে গুৱাহাটী মহাবিদ্যালয় শিক্ষক হুমায়ুন নাথ স্মাৰক ফাউণ্ডেশ্যন আৰু তেখেতৰ সহযোগত অজিত বৰুৱা অনুৰাগী সমাজক মোক এই দায়িত্ব দিয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সভা সমিতিতে আজিকালি আগ্ৰহ কমিছে, কৰিলে বৰকে সহযোগ নকৰে, কিন্তু ইয়াৰে আহি মনটো ভাল লাগিল যে আজিৰ বক্তা অধ্যাপক অপূৰ্ব শৰ্মা, এই পৰিচয়টো পাহৰিয়েই গৈছিল। মই অধ্যাপক হ'বলৈ ভাল পাওঁ, দিয়ক মই বক্তৃতা আৰম্ভ কৰোঁ। চলাম এখন প্ৰেমৰ উপন্যাস, এটি অনুপস্থিত প্ৰেমৰ কাহিনী। চলাম খ্যাত সুপ্ৰতিষ্ঠিত বিস্ময়কৰভাৱে সফল আধুনিক অসমীয়া কবি স্বৰ্গত অজিত বৰুৱাদেৱৰ সৃষ্টিত প্ৰসিদ্ধি সম্পৰ্কে মই ৰাজহুৱা মঞ্চত কিবা দুআষাৰ ক'ব পাৰোঁ। নিজৰ সম্পৰ্কে তেনে মূৰ্খামি ভৰা আত্মবিশ্বাস মই পোষণ নকৰোঁ। সৰুৰে পৰা কাহিনী পঢ়ি ভাল পোৱা এবিধ দুৰ্বলতাৰ লগতে যৌৱনৰ উদ্গমনত হোৱা জনপ্ৰিয়তাৰ লোভে মোক এদিন কাহিনী কথনৰ প্ৰাণান্ত প্ৰয়াসৰ প্ৰতি প্ৰলুব্ধ কৰিছিল। অনুভৱ কৰিছোঁ শৈশৱৰ এই সৰল স্বাভাৱিক দুৰ্বলতা আৰু যৌৱনৰ অপৰিণামদৰ্শী প্ৰলোভনৰ মূল্য আজি আপোনালোকৰ সন্মুখত নিজৰ লজ্জাকৰ দৈন্য উদঙাই দেখুৱাৰ মাজেৰে দিবলগীয়া হৈছে। যি হওক, অজিত বৰুৱা অনুৰাগী সমাজৰ আহ্বান গ্ৰহণ কৰি মই নিজৰ ভাগ্যলিপিকে সাৰোগত কৰিলোঁ। ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনৰ অধীনলৈ অহাৰ পাছত প্ৰাচীন ভাৰতীয় ঐতিহ্যৰ লগত আধুনিক ঐতিহ্যৰ যি সংযোগ সাধন হৈছিল, তাৰ প্ৰভাৱ দেশখনৰ বিভিন্ন ঠাইলৈ সংবাহিত হৈছিল। নতুন সাম্ৰাজ্যত ধৰ্মৰ মাজেৰে সভ্যতাৰ বাণী বিলাবলৈ অহা খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ উদ্যোগত মহাৰাষ্ট্ৰ, কেৰালা, তেতিয়াৰ মাদ্ৰাজ, বংগদেশালী এই আধুনিক ঐতিহ্যই প্ৰসাৰ লাভ কৰিলে। কালক্ৰমত ব্ৰিটিছ ভাৰতীয় সাম্ৰাজ্যৰ লগত সংযোজিত হৈ পৰা অসমীয়া সমাজ জীৱনকো পশ্চিমৰ আধুনিক ঐতিহ্যই প্ৰভাৱিত কৰে আৰু প্ৰাক স্বাধীনতা কালতে অসমীয়া সমাজ সংস্কৃতি সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত এই আধুনিকতাৰ পোহৰ পৰে, যাৰ ফলত সামন্তযুগীয় সংস্কাৰ আৰু ধ্যান ধাৰণাৰ পৰা মানুহৰ ক্ৰমমুক্তি সহজ হৈ উঠে। এইটো বোধহয় উল্লেখ কৰিব পাৰি যে এই ধীৰ অথচ ব্যাপক
সামাজিক উত্তৰণৰ মূলত এক ৰাজনৈতিক কাৰকো সংযুক্ত হৈছিল। মহাত্মা গান্ধীৰ নেতৃত্বত দেশজুৰি হোৱা জনগণৰ স্বাধীনতাৰ স্পৃহা আৰু নতুন জাতীয়তাবোধৰ যোগেদি হোৱা বিশাল জাগৰণে পৰিৱৰ্তন আৰু নতুনত্বৰ বতাহ ছাতি প্ৰবল কৰি তুলিছিল। অসমৰ পৰা এই সময়তে শিক্ষাৰ সন্ধানত কলিকতালৈ পলাই যোৱা সাহিত্যৰথী বেজবৰুৱা আৰু তেখেতৰ সহযোগী ছাত্ৰসকলে নব্য উপলব্ধ এই ভাৰতীয় বাস্তৱতাক আধুনিক অসমীয়া সাহিত্য সংস্কৃতিৰ মাজলৈ প্ৰৱাহিত কৰাৰ বিৰল প্ৰয়াস কৰিছিল। ইয়াৰ অব্যৱহিত পাছতে ভাৰতৰ স্বাধীনতা আন্দোলনে সফলতা লাভ কৰে আৰু সাম্ৰাজ্যবাদী শাসন শোষণৰ অন্ত পৰি এক বিশাল ভাৰতীয় জাতি আৰু এখন নতুন মুক্ত উদ্দীপিত ভাৰতীয় সমাজে গতি লাভ কৰে। নৱলব্ধ স্বাধীনতাৰ প্ৰেৰণা আৰু এক নতুন জাতি আৰু সমাজ নিৰ্মাণৰ উদ্যোগ প্ৰতিফলিত হৈছিল প্ৰাচ্য আৰু পাশ্চাত্যৰ সংযোগত আৰম্ভ হোৱা ভাৰতীয় সাহিত্যৰ আধুনিক যুগত। অসমীয়া সাহিত্য সমালোচকৰ নিৰ্ভৰযোগ্য আলোচনাত পাইছোঁ যে আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভণি কালত ৰাজনৈতিকভাৱে পৰ্যুদস্ত, অৰ্থনৈতিকভাৱে শক্তিহীন অসমীয়া শিক্ষিত মধ্যবিত্তৰ সাহিত্য চৰ্চাৰ প্ৰধান ভাৱাদৰ্শ আছিল মানৱতাবাদ। পৰাধীনতা, সামাজিক সংস্কাৰ, ধৰ্মীয় আধ্যাত্মিকতাৰ প্ৰভাৱত আৰু মুক্ত স্বাধীন চিন্তাৰ অভাৱত সেই মানৱতাবাদী চিন্তাও বিভিন্ন ধৰণে সংকুচিত হৈছিল। স্বাধীনতা লাভৰ সমসাময়িকভাৱে অসমতো আধুনিক অসমীয়া সাহিত্যৰ এক নতুন সুৰ, এনেকি স্বল্পকালস্থায়ী হ'লেও এচাটি প্ৰগতিশীলতাৰ বতাহো অনুভূত হৈছিল। এই ধৰণৰ আধা কেঁচা ইতিহাস খচৰাৰ মোৰ বোধহয় সকাল নাই, কিন্তু মই এনেবোৰ উল্লেখৰ মাজেৰে আহিব খুজিছোঁ বিজ্ঞ সাহিত্য সমালোচকসকলৰ সেই সুচিন্তিত সিদ্ধান্ত, য'ত কোৱা হৈছে যে স্বৰাজোত্তৰ অসমীয়া সাহিত্যত পাশ্চাত্য সাহিত্যিক ঐতিহ্যৰ পৰা সফলতাৰে আহৃত আধুনিকতাৰ প্ৰভাৱ কাহিনী সাহিত্যৰ ক্ষেত্ৰত আহিছিল সৌৰভ কুমাৰ চলিহাৰ প্ৰায় অপৰিচিত ধৰণৰ চমকপ্ৰদ কাহিনী কথনৰ মাজেদি, আৰু কবিতাৰ ক্ষেত্ৰত উপলব্ধ হৈছিল অজিত বৰুৱাৰ বিস্ময়কৰ কাব্যকুশলতাৰ নিৰ্মিত এক নতুন ধৰণৰ অসমীয়া কবিতাৰ মাজত। বোধহয় ক'ব পাৰি যে সৌৰভ কুমাৰ চলিহা আধুনিক কাহিনী কথনৰ প্ৰক্ৰিয়া এক প্ৰকাৰ নিঃসংগ যাত্ৰী হোৱাৰ বিপৰীতে হেম বৰুৱা, নৱকান্ত বৰুৱাৰ লগে লগে হোমেন বৰগোহাঁই, হৰি বৰকাকতি, মহেন্দ্ৰ বৰাৰ দৰে এচাম তৰুণ নতুন কবিৰ প্ৰয়াসত অসমীয়া কাব্য জগতত সবলভাৱে আধুনিকতাৰ দুৱাৰ আহিছিল। তাৰ ভিতৰত এলিয়টৰ কাব্যকৃতিক আত্মস্থ কৰি অজিত বৰুৱাই এই নতুন অসমীয়া কাব্য আন্দোলনত নিজৰ সৃষ্টি এক বিৰল ৰূপ দিবলৈ সমৰ্থ হৈছিল। এইটো লক্ষণীয় যে এলিয়টৰ মাজেদি আবৃত আধুনিকতা অজিত বৰুৱাই ফৰাচী কাব্য ইতিহাসৰ আধাৰত তেওঁৰ সংবেদনশীলতা আৰু সৃষ্টি প্ৰক্ৰিয়া পৃথক ধৰণে সমৃদ্ধ কৰি তুলিছিল। তদুপৰি অসমীয়া আধুনিক কবিৰ ফৰাচী কবিতাৰ ৰস যি ক্ষেত্ৰত ইংৰাজী অনুবাদৰ মাধ্যমেৰে বডলেয়াৰৰ পৰাই আৰম্ভ কৰি আহৃত হৈছিল, ফৰাচী ভাষাত দখল থকা অজিত বৰুৱাই আৰু বহুদূৰ আগুৱাই গৈ মালাৰ্মে, ভেৰলেন, ৰাবুং, লাফৰ আদিৰ কাব্যৰসৰ সোৱাদ মূলতে ল'ব পাৰিছিল। এইবোৰ আলোচনাত মই অৱশ্যে সম্পূৰ্ণ অপান্তেয় এইকাৰণে যে আমি ফৰাচী কবিতাৰ সোৱাদ লৈছোঁ বিষ্ণুদেৱ, বুদ্ধদেৱ বসু, অৰুণ মিত্ৰ, পৃথ্বীশ মুখোপাধ্যায় আদিৰ অনুবাদৰ মাজেৰে।
সভয়ে আৰু সন্তৰ্পণে পণ্ডিতসকলৰ পাঁচ চোতাল গুচকি সাহিত্য সমালোচকসকলে সৃষ্টি কৰা ঘন অৰণ্য পিট পিটাই এইবোৰ তথ্য বুটলি কৰাৰ মোৰ একমাত্ৰ উদ্দেশ্য অনুক্ৰমে গৈ অজিত বৰুৱাৰ দেশ নেদেশ আভাস এটা আপোনালোকৰ আগত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। কিয়নো অজিত বৰুৱা বুলিলেই তেওঁক স্বচক্ষে নেদেখাজনেও নেদেখা অসমীয়া সাহিত্য অনুৰাগীৰ অন্তৰ্দৃষ্টিটো যিখন ছবি সূত্ৰকত হয় সি হৈছে কাব্য প্ৰসিদ্ধিৰে উজ্জ্বল এজন বিস্ময়কৰভাৱে ব্যতিক্ৰম প্ৰজ্ঞা আৰু প্ৰতিভাৰে সমুজ্জ্বল কবি শিৰোমণিৰ ব্যক্তিত্ব। এজন অসমীয়া সাহিত্যানুৰাগী হিচাপে মোৰ বাবেও সেই কবি অজিত বৰুৱা এজন শ্ৰুতকীৰ্তি মহামান্য আধুনিক কবি আছিল। ৰোমান্টিক সাহিত্য ৰোমান্টিক মানসিকতা আৰু বিভিন্ন সামাজিক ৰাজনৈতিক আদৰ্শবাদিতাৰ পৰা মুক্ত এক আধুনিক সাহিত্য চিন্তা আৰু আধুনিক ভাষাৰ বৰুৱা এজন স্পষ্টবাদী সমৰ্থক। দেখিছোঁ তেখেতৰ নশ্বৰ দেহৰ বিয়োগৰ পাছতো আপোনালোকৰ এই সম্ভ্ৰান্ত অনুষ্ঠানটিয়ে তেখেতৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি যোৱা 9টা বছৰে অজিত বৰুৱা স্মাৰক বক্তৃতানুষ্ঠানৰ আয়োজন কৰি আহিছে। এই অনুষ্ঠানত অতি স্বাভাৱিকভাৱে তেখেতৰ কবিতা কাব্যসিদ্ধি আৰু কাব্যচিন্তা সম্পৰ্কে আমাৰ বিশিষ্ট পণ্ডিত ব্যক্তিসকলে আলোচনা কৰি অহা দেখিছোঁ। দুৰ্ভাগ্যবশতঃ কবিতাৰ সৈতে মোৰ সম্পৰ্ক ক্ষীণ। সাহস গোটাই ক'ব পাৰোঁ যে এই সম্পৰ্ক এজন পাঠকৰ দুৰ্বল অർത്থানুসন্ধানৰ, য'ত অർത്থানুসন্ধানেই অৰ্থ। কবিতা মোৰ বাবে সেয়ে প্ৰায়ে হৈ ৰয় অৰ্থৰ মৰীচিকাৰে অলংকৃত দূৰধিগম্য সৃষ্টি। অজিত বৰুৱাৰ কবিতা মোৰ বাবে অৰ্থোপলব্ধিৰ আনন্দ নহয়, চিত্ৰ ধ্বনি আৰু বিস্ময়কৰ অনুভূতিৰ ঘনদীপ্ত উপলব্ধি। অৰ্থৰ সন্ধান য'ত নিৰৰ্থক মূৰ্খাম। তেওঁৰ কবিতা কেতিয়াবা মোৰ বাবে হয় আকস্মিক আত্মোপলব্ধি, আন কোনোবা দিনা আকস্মিক আৱিষ্কাৰৰ বিদ্যুৎ চমক। তেওঁৰ কবিতা পঢ়ি মনলৈ আহে কোনো বিষণ্ণ সন্ধিয়া অহেতুক অজানা কাতৰতাৰ মাজত এৰি থৈ অহা বিশাল শূন্যতাৰ ভয়াময় স্মৃতি। অনুভৱ কৰোঁ কৈশোৰৰ সৰিও নৈখনত দেহ মনৰ নীৰৱ অবুজ উত্তলতাৰ মাজত পানীৰ তলত খোজ কঢ়াৰ স্মৃতি। কিন্তু জানো পানীৰ তলত খোজ কাঢ়িব নোৱাৰি। আৰ্টিমিছে নেকি কোৱাই বাহুল্য। ইয়াৰ পাছত কবি অজিত বৰুৱা আৰু তেওঁৰ কবিতাৰ বিষয়ে মই দুটা কথা কোৱাৰ প্ৰয়াস কৰাই হ'ব চৰম ধৃষ্টতা। সৌভাগ্যবশতঃ এই বক্তৃতালানিৰ একেবাৰে শেহতীয়া বক্তৃতাটো দিছে আমাৰ বয়োকনিষ্ঠ প্ৰচুৰ অধ্যয়ন সমৃদ্ধ চিন্তাশীল সমালোচক শ্ৰী মুনিম বায়ানে। আৰু তেখেতৰ বক্তৃতাটো আছিল অজিত বৰুৱাৰ গদ্য ৰচনা সন্দৰ্ভত এটি বুদ্ধিদীপ্ত আলোচনা। বিভিন্ন কাৰণে কৌতূহলৰ কাৰণ তেখেতৰ একমাত্ৰ উপন্যাসখনৰ বিষয়ে এজন পাঠক হিচাপে মোৰ অভিজ্ঞতা দেখোন আপোনালোকৰ লগত ভাগ কৰিব পাৰোঁ। এক ধৰণে ধৃষ্টতা হ'লেও সেয়ে মই আজি আপোনালোকৰ আগত অজিত বৰুৱাৰ একমাত্ৰ উপন্যাস এখন প্ৰেমৰ উপন্যাসৰ প্ৰথম অভিজ্ঞতা ৰিডিং এক্সপিৰিয়েঞ্চ দাঙি ধৰিব খুজিছোঁ। এইটো এক ধৰণৰ পাঠ যাক মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খোজোঁ। উল্লেখ কৰা উচিত হ'ব যে অজিত বৰুৱাৰ এই সাহিত্য কৃতি সম্পৰ্কে সম্ভৱ সৰ্বপ্ৰথমে অধ্যাপক প্ৰভাত বৰাই এটি গভীৰ সমালোচনা আগবঢ়াইছে।
উচ্চ পৰ্যায়ৰ এই আলোচনাটি পঢ়ি স্বয়ং ঔপন্যাসিকগৰাকী বৰাক লিখিতভাৱে কৃতজ্ঞতা জনাই কৈছিল, আলোচনাটি পঢ়ি এই বুঢ়া বয়সতো মোৰ অন্তৰলৈকে কঁপনি উঠিছে। অধ্যাপক বৰাই তেখেতৰ বিস্তৃত পাশ্চাত্য সাহিত্যৰ অধ্যয়নৰ আলোকত দেখুৱাইছে যে ইংৰাজী আৰু ফৰাচী সাহিত্যৰ নব্য ঔপন্যাসিক ধাৰাৰ আৰ্হি প্ৰণীত বৰুৱাৰ উপন্যাসখন অসমীয়া সাহিত্যলৈ এক গুৰুত্বপূৰ্ণ অৱদান। অৱশ্যে আমাৰ সামগ্ৰিক সাহিত্যিক উৎকৰ্ষৰ পৰিপ্ৰেক্ষিতত এই উপন্যাসখন আজিও একক আৰু অনুকৃত হৈ ৰৈছে। অজিত বৰুৱাৰ গদ্য সম্পৰ্কীয় আলোচনাত মুনিন মাইনৰ উপন্যাসখনক এক বিৰল বিশিষ্টতাৰ বাবে একক, অভিনৱ আৰু স্মৰণীয় বুলি অভিহিত কৰিছে। এজন সাধাৰণ পাঠক হিচাপে মই বৰুৱাৰ এখন প্ৰেমৰ ৰসাল কাহিনী সম্বলিত উপন্যাস নহয়। তেখেতৰ ব্যক্তিগত জীৱনৰ প্ৰেমৰ অভিজ্ঞতা, যিহেতু গ্ৰন্থখনত তেখেতে আত্মজীৱনীমূলক উপন্যাস আখ্যা দিছে আৰু তাৰ ভিত্তিত প্ৰচুৰ অধ্যয়ন পুস্তক, প্ৰজ্ঞাদীপ্ত এক বুদ্ধিজীৱী আৰু সংবেদনশীল কবিৰ ৰচিত প্ৰেমৰ কাহিনী সাধাৰণ পাঠকৰ বাবে মোলায়েম পাঠ নোহোৱাৰে সম্ভৱ। যিজন লেখকৰ কাব্যকৃতি, মানসিকতা, এনেকি সাহিত্য ব্যক্তিত্ব ফৰাচী সাহিত্যৰ অধ্যয়ন আৰু চৰ্চাই পুষ্ট আৰু প্ৰভাৱিত কৰিছে, যাৰ দৃষ্টিভংগী, কথোপকথন, সাহিত্য বিচাৰ, এনেকি আত্মনিৱেশকো সকলো সময়তে এক তীক্ষ্ণ বৌদ্ধিক অৱলম্বন অনুভূত হয়। তেখেতৰ প্ৰেমৰ উপলব্ধি আৰু প্ৰেমৰ অভিজ্ঞতা যে সাধাৰণ পঢ়ুৱৈ এজনৰ বাবে কৌতূহলপূৰ্ণ আৰু দূৰধিগম্য হ'ব, তাত আশ্চৰ্যৰ একো নাই। গ্ৰন্থখনি তেখেতে উৎসৰ্গা কৰিছে তেখেতৰ সকলো প্ৰণয়িনীৰ উদ্দেশ্যে। এইটোত অৱশ্যে চমক থাকিলেও নতুনত্ব নাই। প্ৰথম যৌৱনৰ শিহৰণগত আমাৰ কলেজীয়া দিনবোৰত আমি পৰম কৌতূহলেৰে পঢ়িবলৈ উথপ লগোৱা প্ৰখ্যাত প্ৰেমিক জিঅ'কমো কাছানোভাই তেওঁৰ আত্মজীৱনীখনো উৎসৰ্গা কৰিছিল নামসহ তেওঁৰ অজস্ৰ প্ৰেমিকালৈ। ইয়াৰ পাছৰ পাতনিখনত বৰুৱাদেৱে উপন্যাস লিখা আৰু পঢ়া সম্পৰ্কে তেখেতৰ পূৰ্ব অভিজ্ঞতা ব্যক্ত কৰিছে। ইংৰাজী, বাংলা আৰু ফৰাচী ভাষাত যথেষ্ট পৰিমাণে উপন্যাস পঢ়া বৰুৱাৰ সামগ্ৰিকভাৱে তেখেতে সাহিত্য সৃষ্টিৰ স্বৰূপ সম্পৰ্কেও কিছু কথা ক'বলৈ চেষ্টা কৰিছে আৰু এনে ইংগিতো দিছে যে কল্পনাত্মক সাহিত্য সৃষ্টিৰে সমাজ বাস্তৱৰ সমস্যা সমাধানৰ ধাৰণাটো এটা অবাস্তৱ চিন্তা। কোৱাই বা শুদ্ধ, এই সিদ্ধান্ত চূড়ান্তভাৱে বিতৰ্কমূলক আৰু সৃষ্টিশীল সাহিত্য ৰচনা, বিশেষকৈ সমাজ বাস্তৱ চিন্তাৰে উদ্বুদ্ধ সাহিত্যিকসকলে তেখেতৰ এই মন্তব্য গ্ৰহণ কৰিব নোখোজে। উপন্যাসখনিৰ আৰম্ভণিৰ আগৰ মুকলি পৃষ্ঠাত লেখকে বাঙালী, ইংৰাজী আৰু সম্ভৱ ফৰাচী ভাষাৰ উদ্ধৃতিৰে তেখেতৰ কাহিনীৰ চৰিত্ৰৰ আমাক এটা পূৰ্বানুমান দিছে, এটা পূৰ্বাভাস। তেখেত সেই উদ্ধৃতিবোৰৰ পৰা তেখেতে কৈছে যে যি ঘটে তাৰ সকলো সত্য, যি ঘটে সি সম্পূৰ্ণৰূপে সত্য নহয়। সত্য সেয়াহে যাক ৰচনা কৰা হয়। অথবা সকলো প্ৰেম নহয় বুলি সন্দেহ আছিল আৰু সেইকাৰণে যেই আকৰ্ষণ কৰিছে তেওঁকেই টানি আনিছে। সকলো প্ৰেম নহয় বুলি তেখেতৰ সন্দেহ আছিল, গতিকে যে তেওঁক আকৰ্ষণ কৰিছে তেওঁকে
লেখকে ক'বলৈ চেষ্টা কৰিছে যে যি কাহিনী ঘটা নাছিল সেয়াও ঘটিত কাহিনীৰ দৰে যি কাহিনী ঘটা নাছিল সিও ঘটিত কাহিনীৰ দৰে আনকি তেখেতে জীবনানন্দৰ যিকেইটা শাৰী উল্লেখ কৰিছে তেখেতে জীবনানন্দৰ হাইচি কবিতাটোৰ শাৰীকেইটাৰ যিবোৰ তেখেতে উদ্ধৃত কৰিছে আবার তাহারে কেন দেখে আনো এহাই হৃদয় খুঁড়ে বেদনা জাগাতে ভালোবাসে কিন্তু তার এই বাক্যটো উদ্ধৃত কৰিলে কিন্তু তাৰ আগৰ বাক্যটো উদ্ধৃত কৰা নাই তাৰ আগৰ বাক্যটো উদ্ধৃত কৰাই জৰুৰী আছিল আগৰ বাক্যটো আছিল পৃথিবীর সব রাঙা রাজকন্যাদের মতো সে যে চলে গেছে দূরে কবিতাটো চাইছে ঘাঞ্চি নদী পাৰত ভিজা দুপৰীয়া এটা পুৰুষ শিৱে কান্দি আছে আৰু তেওঁ সেই পুৰুষ চিলনীটো সকীয়াই দি কৈছে যে পৃথিৱীৰ সকলো সুন্দৰী ৰাজকন্যা এতিয়াও কাষলৈ নাহে দূৰলৈ গুচি যায় অৰ্থাৎ তেখেতৰ মতে প্ৰেম এক অপ্ৰাপ্তিৰ কাহিনী তাৰ কাৰণ যিয়েই নহয় ইয়াৰ পিছত আমি মূল উপন্যাসলৈ সোমাই দেখোঁ যে ভুল এৰোপ্লেনত উঠা নায়কক এৰোপ্লেনৰ কৰ্মীয়ে প্লেনৰ পৰা নমাই দিছে তেওঁ ভুল প্লেনত নায়কৰ মনত সামান্য তেওঁৰ মনত তাৰ বাবে কোনো আফচোচ কৰা নাই কোনো প্ৰতিক্ৰিয়া কৰা নাই কোনো লজ্জাবোধ কৰা নাই কোনো অস্বস্তি অনুভৱ কৰা নাই কাৰণ তেওঁৰ মনটো জুৰি আছে অন্য কথাই তেওঁৰ মন জুৰি আছে আগ্ৰাজীৰ আশ্চৰ্যকৰ অভিজ্ঞতা আগ্ৰাজীৰ অভিজ্ঞতাই তেওঁৰ মনত এনেকৈ জুৰি বহিছে যে তেওঁ প্লেনৰ পৰা নমাই দিছে তেওঁ একো অনুভৱ কৰা নাই তেওঁ সোঁ কাণখন শুনি চালে শুনি চালে কি পালে গাঁৱলীয়া ফুলৰ অথবা মজলীয়া ঘৰৰ ছোৱালীয়ে ঘঁহা ফুল তেলৰ গণ নায়িকা আছিল চিৰদিনেই সংযত আত্মসচেতন এনেকৈ কেতিয়াবা উদ্ধত তেওঁলোকৰ 3 বছৰীয়া সম্পৰ্কত সেইদিনাই মাত্ৰ সেইদিনাই মাত্ৰ তেওঁক অৱসন্ন দেখা গৈছিল আৰু নায়িকাই তেওঁৰ সোঁ কান্ধত মূৰ ধৰিছিল নায়কে ভাবিছে এইটো সমৰ্পণ গতিকে সমৰ্পণ নায়কে ভাবিছে এইটোৱেই বাস্তৱ গতিকে বাস্তৱ কিন্তু বাস্তৱ হ'ল কি বাস্তৱ হ'ল আগদিনা আবেলি পৰৰ সন্ধিয়া ৰাতি শেষ ৰাতিপুৱালৈকে সমস্ত সময় ধৰি প্ৰেমিকাৰ কৰ্মকাণ্ড এনেকৈ প্লেনৰ পৰা অপদস্থ হৈ নামি আহি কান্ধত ফুল অথবা ফুল তেলৰ গোন্ধ পোৱালৈকে এই গোটেইখিনিয়েই তেওঁৰ মতে বাস্তৱ কিন্তু এইটো এটা অলিক কল্পনা অৰ্থাৎ তেখেতে ক'ব যে এইটো এটা স্বপ্ন প্ৰেম এটা ফেণ্টাচি নায়কে স্বীকাৰ কৰিছে সহশিক্ষাৰ ব্যৱস্থা থকা কলেজ আৰু তাৰ পাছত কলিকতালৈ MA পঢ়িবলৈ যাওঁতেও লগ পোৱা অনেক সহপাঠিনী কাৰো লগতে তেওঁ কোনোদিন কথা পাতি পোৱা নাছিল কাৰণ হ'ব পাৰে কোনো সহপাঠিনীৰ লগত তেওঁ কথা পাতি পোৱা নাই তাৰ কাৰণ হ'ব পাৰে অসম্ভৱ লাজকুৰীয়া স্বভাৱ সংকোচ সাহসৰ অভাৱ সম্ভৱ অহংকাৰ যদিও তেওঁ জানে প্ৰেমৰ প্ৰথম চক্ৰ খোজা কিন্তু খোজাটো তেওঁৰ বাবে অসম্ভৱ তেওঁক আকৌ খুজিব নোৱাৰে আমাৰ প্ৰেমৰ এইজনে হ'ল নায়ক সকলো সৃষ্টিৰ মূলতে এক মানসিক স্ফুৰণৰ সংগঠন হয় সৃষ্টি এক আকস্মিক উদ্ভাৱনৰ বিস্ময় বৰুৱাৰ মনত থকা কল্পিত উপন্যাসখনৰ আৰম্ভণি এদিন ৰাতিপুৱা সুক্তি আৰু জাগৰণৰ মাজৰ কেইটামান বিৰল মুহূৰ্ত নিজৰ কথাত দেখা এগৰাকী অচিনাকি অজানা নাৰীৰ
উপস্থিতি সম্পৰ্কে অস্পষ্ট আৰু অনিষ্ট সচেতনতাই সম্ভৱ কৰি তুলিছে। তেওঁ কথাৰ ভিতৰত এগৰাকী অজানা অচিনাকি নাৰীৰ উপস্থিতি তেওঁ অনুভৱ কৰিছে আৰু সিয়ে তেওঁ উপন্যাসখনৰ আৰম্ভণি সেই সুখী আৰু জাগৰণ টোপনি আৰু টোপনি বা সাৰ পোৱাৰ মাজৰ সেই মুহূৰ্তত সেই ধৰণে হোৱা অনুভৱে তেওঁক উপন্যাসখন লিখিবলৈ প্ৰেৰণা দিছিল। তেওঁ ঠিক কৰিলে তেওঁৰ তেওঁ উপন্যাস লিখিব, উপন্যাসৰ লেখক তেওঁ হ'ব, তেওঁ নায়কো হ'ব আৰু পাঠক। আৰু কবি অজিত বৰুৱাৰ প্ৰেমৰ উপন্যাসখনৰ আৰম্ভণি প্ৰথম বিস্ময়কৰ স্তৱকটি চাওক। এইটো আছিল তেওঁৰ উপন্যাসখনৰ প্ৰথম বিস্ময়কৰ স্তৱক। কি আছিলে? তেওঁ লিখিছে, তেওঁক প্ৰথম দেখাৰ দিনটো কেনেকুৱা আছিল বাৰু? কেতিয়া দেখিছিলোঁ তেওঁ প্ৰথম? পুৱা নে গধূলি নে সময় বন্ধ হোৱাৰ সময়? দেখিছিলোঁ নে তেওঁক অৱন্তী নগৰত ভোমৰাৰ গুঞ্জনত মুখৰ পানীৰ তলত? বাজিছিল নে তাত বহুতো বাঁহী? দিনতে আছিল নে তাত অলেখ তৰা? বহুতো য'ত ৰজনীগন্ধা হালধীয়া তৰা? গোপন খৰিকা যায় বেচিবলৈ তালৈ গৈছিল নে কোনোবাই চিঞৰি চিঞৰি? এইটো তেওঁৰ উপন্যাসৰ প্ৰথম স্তৱক। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল যে এই ব্যাকুল স্তৱকৰ পাছতে, এই ব্যাকুল প্ৰেমৰ স্তৱকটোৰ পিছতে তেওঁ কৈছে আৰু আজি আৰু একো মনত নাই, সেইবোৰ আজি একো মনত নাই। তেওঁৰ প্ৰেমৰ প্ৰাথমিক অনুভূতিৰ পিছত তেওঁ কৈছে সেইবোৰ আজি আৰু একো মনত নাই। প্ৰথম প্ৰেমৰ পাত্ৰীগৰাকী প্ৰথম দেখাৰ ক্ষণটো আজি আৰু বিন্দু কোষৰ মনত নাই। তেওঁৰ মতে তেওঁ হয়তো ভালকৈ লক্ষ্যই কৰা নাছিল, প্ৰেমিকাক তেওঁ ভালকৈ লক্ষ্যই কৰা নাছিল। সম্ভাৱ্য প্ৰেয়সীৰ চশমা আছিল, কিন্তু এদিন চশমা খুলি দিওঁতে কি হ'ল? চশমা খুলি দিওঁতে দেখা গ'ল তেওঁৰ ফিৰিঙতি চকু হঠাৎ নিষ্প্ৰাণ হৈ গৈছে। ফিৰিঙতি চকু হঠাৎ নিষ্প্ৰাণ হৈ গৈছে আৰু সম্ভাৱ্য নায়কে ঘোষণা কৰিছে যে নায়িকাৰ নাকৰ পাহিৰ ওচৰত থকা সৰু তিলটোৰ বাবে বখৰা আৰু সমৰখণ্ডৰ দৰে দুখন ৰাজ্য তেওঁ এৰি দিবলৈ প্ৰস্তুত নহয়। কিয় নহয়? তেওঁ কাৰণ মই কেতিয়াও সেই নাকৰ পাহিৰ সৰু তিলটোৰ কাৰণে বখৰা আৰু সমৰখণ্ড ৰাজ্য এৰি দিয়াৰ দৰে দুৰ্বকামী মই নকৰোঁ, কাৰণ মই হিচাপ। সেয়ে আমাৰ প্ৰেমিক ৰুমমেটৰ অতিথি দুগৰাকী গাভৰুৰ এগৰাকীৰ পৰা, তেওঁ ৰুমমেটৰ দুগৰাকী অতিথি আহিছিলে, গাভৰু দুগৰাকী, এগৰাকীৰ পৰা তেওঁ ডেটিঙৰ নিমন্ত্ৰণ পায়। পাৰ্কত খোজ কঢ়া, কফি শ্বপত শিৱাজুৰিৰ খাতিৰত কফি আৰু কেকৰ দাম দিয়া, এইবোৰ প্ৰেমিকৰ কাম তেওঁ কৰিছে। দাম দিয়াৰ পাছত জীৱনত প্ৰথমবাৰৰ কাৰণে গাভৰু ছোৱালীৰ সৈতে তেওঁ সান্ধ্য ভ্ৰমণত গ'ল, কিন্তু তেওঁ অনুভৱ কৰিলে যে সান্ধ্য ভ্ৰমণটো নিৰৰ্থক আছিল। তেওঁৰ ভাৱ হয় সান্ধ্য ভ্ৰমণটো তেওঁ নিৰৰ্থক যেন অনুভৱ কৰিলে, কিয়নো তেওঁৰ ভাৱ হ'ল যে এজনী অৰ্ধশিক্ষিতা, অকাব্যিক, অজ্ঞাতনামা, অসমগোত্ৰীয় অচিনাকি মানৱীৰ লগত আজি জীৱনৰ প্ৰথমটো গধূলি যুগল গধূলি তেওঁ বিসৰ্জন দিছে। অৱশ্যে নায়কৰ স্বীকাৰোক্তিৰ সততা মানিবলৈ তেওঁ ক'লে যে এই গোটেই গধূলি বন্ধ কৰিব। এগৰাকী অৰ্ধশিক্ষিতা, অকাব্যিক, অজ্ঞাতনামা ছোৱালী এজনীৰ লগত মই গোটেই গধূলি নষ্ট কৰিলোঁ, কিন্তু তেওঁ সততাক স্বীকাৰ কৰিব নোৱাৰে। কি কৈছে? নায়িকাক ভয় খুৱাবলৈ নায়কে যেতিয়া ক'লে এজন অচিনাকি মানুহৰ লগত ঘূৰি ফুৰিছে, মই যদি আপোনাক কিবা এটা কৰোঁ, পূৰ্বে
নায়কে ক'লে অভ্যৰ্থ ক'লে যে আপুনি এজন অচিনাকি ল'ৰাৰ লগত ঘূৰি ফুৰিছে, মই যেতিয়া আপোনাক কিবা এটা কৰোঁ আৰু নায়িকাই উদ্ধতভাৱে প্ৰত্যাহ্বান জনায়, কি কৰিব পাৰে? এয়া নায়িকাই উদ্ধত প্ৰবাহ প্ৰত্যাহ্বান জনায়, কি কৰিব পাৰে? তাৰপিছত নায়কে স্বগতোক্তি কৰিছে, বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন, কিন্তু একোৱেই কৰিব নোৱাৰোঁ, একো কৰিব নোৱাৰিলোঁ কাৰণ মোৰ সাহস নাই। আৰু সততা আছে বুলিও ক'ব নোৱাৰোঁ কাৰণ মনটোতো অসৎ। সততা আছে বুলিও ক'ব নোৱাৰোঁ, মনটোতো অসৎ। গতিকে প্ৰেমৰ উপন্যাসত প্ৰেম আগ নাবাঢ়ে, প্ৰেম স্থবিৰ হৈ যায়, প্ৰথম খাদ্যক্ৰমকেই নষ্ট হৈ যায়। গতিকে প্ৰেমৰ উপন্যাসত প্ৰেম আগ নাবাঢ়ে, কিন্তু উপন্যাসটো আগবাঢ়িব লাগিব, কাহিনীৰ বিস্তাৰ লাগিব, তাৰ বাবে চৰিত্ৰ লাগিব। গতিকে নায়কৰ বন্ধু বান্ধৱৰ আৱিৰ্ভাৱ প্ৰায়ভাগেই উচ্চপদস্থ বুদ্ধিদীপ্ত আড্ডাবাজ, নাৰী সম্পৰ্কে প্ৰচণ্ড আগ্ৰহী, সমানেই বেপৰোৱা আৰু প্ৰত্যেকৰে ডাঙৰ ডাঙৰ কথা, প্ৰত্যেকৰে নিজৰ, কিন্তু প্ৰত্যেকৰে নিজৰ একো একোটা গোপন কাহিনী আছে। ফলত উপন্যাসৰ অগ্ৰগতিৰ লগে লগে প্ৰেমৰ দৰ্শন পাওঁ। আমি প্ৰেমৰ দৰ্শন পাওঁ নাপাওঁ, পাঠকে লাভ কৰে অনেক বিচিত্ৰ কাহিনী। এই বন্ধু বান্ধৱৰ কাহিনীবোৰ আমি পঢ়িবলৈ পাওঁ, অনেক বিচিত্ৰ কাহিনী, কাহিনীৰ আভাস ৰসাল আৰু বিস্ময়কৰ, বিভিন্ন এপিছড, প্ৰেমৰ গল্পৰ আভাস, তীক্ষ্ণ সমালোচনা। এনেকৈ শৰৎ চেটাৰ্জী, ৰবীন্দ্ৰনাথ পৰ্যন্ত ধৰি তীক্ষ্ণ তীৰ্যক চমক দিয়া সমালোচনা আছে। প্ৰেমৰ ফিল্মী গীত আছে, প্ৰেমৰ শায়ৰী, নাৰী লহৰ ৰং, কলিনে বগা, নাৰীৰ স্বভাৱ সম্পৰ্কে জটিল তৰ্ক আছে, ইতিহাসৰ বিশিষ্ট তথ্য আছে, বিখ্যাত লোক সম্পৰ্কে ৰসাল ৰটনা আছে, বিখ্যাত লোকৰ ভিতৰৰ কাহিনীবোৰ আছে। এই সকলোবোৰ লৈ তেওঁলোকৰ আড্ডা পঢ়ুৱৈৰ বাবে আমাৰ পাঠকৰ কৈছে, পাঠকৰ বাবে এইটোও প্ৰকাশ পায়। অৱশ্যে এইটো জনা গ'ল যে দক্ষিণৰ পিঠাগুড়িৰ জলপান ডোচাক আন বহু অসমীয়াৰ দৰে পঢ়ুৱৈও ধোচা বুলিয়েই জানিছে। পঢ়ুৱৈয়ে এইটোও গম পায় যে কফি হাউচত তেওঁলোকে যিবোৰ দপ্তপাই আছে, কফি হাউচত গৈ তেওঁলোকে যিবোৰ অসভ্যালি কৰিছে, যে উচ্চস্বৰ কথা কৈছে, আপষ্টাৰ্ট বেপৰোৱা ব্যৱহাৰ কৰিছে, আৰু তেওঁলোকৰ উৎপাদত যিসকল অতিষ্ঠ হৈছে তাৰ মাজত কোন আছে? সত্যজিৎ ৰায়, ৱেষ্ট বেংগলৰ চিফ ছেক্ৰেটাৰী, এইবোৰ তাত বহি আছে, তাতে তেওঁলোকে এইবোৰ কৰিছে। পাঠকৰ বাবে কোৱা সঠিক হ'ব যে আমাৰ উপন্যাসখনৰ কাহিনী নিৰ্মাণত এই উপস্থানবোৰৰ ভূমিকা শূন্য। উপন্যাস এইবোৰে আগবঢ়াই নিয়ে নাথাকে, আমি উপভোগ কৰিছোঁ যদিও। পাশ্চাত্য সাহিত্য, বিশেষকৈ ফৰাচী সাহিত্যৰ বিষয়ে সজাগ পঢ়ুৱৈৰ বাবে তেওঁলোকৰ কথোপকথন, তেওঁলোকৰ সৰহ আকৰ্ষণীয় আৰু তথ্য সমৃদ্ধ বিষয়বোৰ হয়তো উপভোগ্য। তাৰ মাজে মাজে কবি অজিত বৰুৱা ওলাই আছে, তাৰ মাজতে কবি অজিত বৰুৱা ওলাইছে। বহুতবাৰ আমি কবি অজিত বৰুৱাক তাত দেখা পাওঁ, যেনে ধুৰ এলিয়ট ধাৰ্মিক মানুহ আৰু কবি হ'ব। কবি হৈছে প্ৰেমৰ কবি, সেইটো মানে ধুৰ এলিয়ট ধাৰ্মিক মানুহ আৰু কবি হ'ব, কবি হৈছে প্ৰেমৰ কবি। হা, বডলেৰ হৈছে বডলেৰ মদ, ভাং, কানি আৰু শেষত চিফিলিছ, এয়াহে কবি। এইজন হ'ল অজিত বৰুৱা, আমাৰ লেখক আৰু বৰ্তমান নাই। এইটো কথা কোনো ক'ব নালাগে যে এই কথা অজিত বৰুৱাই ক'ব। অৱশ্যে কোৱা উচিত হ'ব যে লেখকে উল্লেখ কৰাৰ দৰে প্ৰেম স্বপ্ন প্ৰেম বা ফেণ্টাচিৰ মাজেদি আহিছে যদিও নায়কে একাধিকবাৰ নায়িকাৰ সৈতে
সান্ধ্য প্ৰবলত সম্ভাব্য প্ৰেম সৃষ্টিৰ চেষ্টা চলায়। যদিও প্ৰায়ভাগেই তেখেতৰ উপন্যাসত প্ৰায়ভাগেই প্ৰেম স্বপ্ন প্ৰয়াণৰ মাজেদি আহিছে, ফেণ্টাচিৰ মাজেদি আহিছে, তথাপি একাধিকবাৰ নায়িকাৰ সৈতে সান্ধ্য প্ৰবলত প্ৰেম সৃষ্টি কৰাৰ চেষ্টাও চলাইছে নায়কে আৰু ব্যৰ্থ হৈছে। ব্যৰ্থতাৰ কাৰণ বিচিত্ৰ আৰু ৰসপূৰ্ণ। যেনে প্ৰেমত ব্যৰ্থতাৰ কাৰণ কি? মানসিক স্তৰৰ অসমতা, ৰুচিৰ বিভিন্নতা, উভয় পক্ষৰ হেতুহীন অহংকাৰ, প্ৰেমিকে দুইটাই বাহাদুৰি দেখুৱায়। গতিকে আজি এইবোৰ হ'ল প্ৰেমৰ ব্যৰ্থতাৰ কাৰণ। সান্ধ্য প্ৰবলত প্ৰেমৰ অংকুৰণৰ সময়ত নায়কে বক্তৃতা দিছে। যেতিয়া নায়কে প্ৰেমৰ চেষ্টা কৰিছে, প্ৰেমালাপ কৰিছে, সেই সময়ত নায়কে কি কৰিছে? তেওঁ বক্তৃতা দিছে কলিকতাৰ পথসমূহৰ নামকৰণৰ ওপৰত। কলিকতাৰ পথসমূহৰ নামকৰণ কিয়, কেনেকৈ হ'ল, এইবোৰ বক্তৃতা দিছে প্ৰেমিকাক। অথবা প্ৰেমিকে জাহিৰ কৰিছে তেওঁৰ উদ্ভিদ বিদ্যাৰ ওপৰত নবীৰ জ্ঞান। গতিকে বুজিব পাৰিছে প্ৰেম কেনেকৈ কৰিব। অৱশেষত জীৱনানন্দৰ নাম উল্লেখ কৰাৰ পিছতো প্ৰেম আগনবাঢ়িল। কিয়নো প্ৰেমৰ পৰা জীৱনানন্দ উল্লেখিত হ'ল, কিন্তু প্ৰেম আগনবাঢ়িল কিয়নো নায়কে ক'লে, নায়িকাই ক'লে মই আবৃত্তি কৰিব নাপাৰোঁ। কিমানটো প্ৰেম শেষ কৰি আৰু নায়কেও ৰক্ষা পালে। অৱশ্যে নায়কেও ৰক্ষা পোৱা যেনেই লাগে আমি পঢ়ি। কাৰণ নায়কে কিয়? কাৰণ নায়কে ভাবিছে হঠাৎ যদি নায়কে কৈ দিলেহেঁতেন মই তোমাক ভাল পাওঁ, তেতিয়া মই কি কৰিম? তেতিয়াতো বান্ধ খাই যাব লাগিলেহেঁতেন, লিখিছিল। নায়িকাই যদি ঘোষণা কৰিলেহেঁতেন হঠাৎ মই তোমাক ভাল পাওঁ, তেতিয়াতো মই বান্ধ খাই গ'লোহেঁতেন, ওলাবৰ কোনো উপায় নাথাকিলেহেঁতেন। ইফালে ঘৰত আছে দেউতা, যি খুব দুখ পালেহেঁতেন। আৰু নায়িকা কি জীৱনানন্দৰ নাম শুনিছে, কবিতা আবৃত্তি কৰিব নাজানে। গতিকে আমি দেখোঁ প্ৰেমত পৰিবৰ বাবে অহোপুৰুষাৰ্থ কৰা নায়কৰ প্ৰেম সম্পৰ্কে কিছুমান পুষ্টিৰ ধাৰণা আছে। নায়কৰ প্ৰেম সম্পৰ্কে কিছুমান পুষ্টিৰ ধাৰণা আছে। যেনে জীৱনত প্ৰেম এবাৰহে কৰিব, সেইটো তেওঁৰ ধাৰণা। এয়া তেখেতৰ মতে জীৱনত প্ৰেম এবাৰহে কৰিব পাৰে, এইটো এটা মিথ। এইটো এটা মিথ। আন সকলো বস্তুৰ দৰে প্ৰেম ক্ষণস্থায়ী, দীৰ্ঘায়ু নহয়। আৰু দান্তেৰ পৰা কেমুলৈকে যিমানে প্ৰেমৰ কাহিনী লিখিছে চব কিতাপ বাস্তৱৰ অবিশ্বাস্যভাৱে এখন প্ৰেমৰ উপন্যাসত আছে প্ৰেমৰ শাৰীৰিক লক্ষণৰ চিকিৎসা বিজ্ঞান সমৰ্থিত প্ৰতিক্ৰিয়াৰ ভিতৰত। প্ৰেমত প্ৰতিক্ৰিয়া কেনেকৈ হয় তাৰ চিকিৎসা বিজ্ঞান সমৰ্থিত বিতৰণ বৰ্ণনা আছে। যেনে স্বাভাৱিক অৱস্থাৰ পৰা শৰীৰৰ জাগৰণ, কামোত্তেজনা আৰু চৰম মুহূৰ্তত পুৰুষ আৰু মহিলাৰ নাৰীৰ গতিবেগ, ৰক্তচাপ আৰু শ্বাস প্ৰশ্বাসৰ হাৰত দ্ৰুত পৰিৱৰ্তন, এইবোৰ আছে চিকিৎসা বিজ্ঞান। ভাবিব পাৰিনে এখন মোলায়েম প্ৰেমৰ উপন্যাসত? কিন্তু লেখকে একো বাকী ৰখা নাই। আনকি নায়কৰ ডাক্তৰ বন্ধুক আনি নায়কৰ ডাক্তৰ বন্ধুৰ হতুৱাই যৌন সংভোগৰ সময়ত নাৰী আৰু পুৰুষৰ দেহৰ বিভিন্ন অংশ, ছাল আৰু যৌনাংগৰ আকৃতি, ৰূপ আৰু ঔজ্জ্বল্য আদিৰ বিশদ বৰ্ণনা আমাক দিছে। আজি বিশদ বৰ্ণনা কৌতুহলী পাঠকৰ বাবে আগবঢ়াইছে। উপন্যাসৰ প্ৰয়োজনতকৈ বা পঢ়ুৱৈ ৰসতৃপ্তিতকৈ লেখকৰ যৌনতা সম্পৰ্কীয় আগ্ৰহ আতিশায্য পৰিতৃপ্ত কৰাৰ বাবেই
এই বিশদ বৰ্ণনাৰ আয়োজন বুলি পাঠক হিচাপে আমাৰ সন্দেহ হয়। এইটো উপন্যাসৰ কাৰণে প্ৰয়োজন আছিলে, এইটো বা উপন্যাসৰ পাঠকৰ ৰসতৃপ্তিৰ প্ৰয়োজন আছিলে, এইটো তেওঁৰ নিজৰে সম্ভৱ প্ৰয়োজন আছিলে। ইয়াৰ পাছত কাহিনীৰ নায়কৰ প্ৰেম সম্পৰ্কে মনোভম্ব আৰু ডাক্তৰে সুধিলে, হঠাৎ ডাক্তৰৰ সন্দেহ, ডাক্তৰে সুধিলে কি তুমি প্ৰেমত পৰিছা নেকি? আৰু নায়কৰ উত্তৰ চাব, সেইটো ডিছপেপচিয়া নে প্ৰেম ঠিক ধৰিব পৰা নাই। এই অসংবেদনশীল তুচ্ছ বিৱৰণৰ পাছত অৱশ্যে পাওঁ সুন্দৰ, অৱশ্যে পাওঁ পেৰিছত বিদেশিনীৰ সৈতে নায়কৰ চেম্পেন আলোড়িত দেহ মনৰে সান্ধ্য ক্লাবৰ কেনকে নৃত্য উপভোগৰ অপূৰ্ব দৃশ্য, স্নিগ্ধ কোমল প্ৰেমময় স্মৃতিৰ বৰ্ণনা। আচৰিত লাগে পঢ়ি। আকস্মিকভাৱে তেওঁৰ স্মৃতিলৈ আহিল, তেওঁৰ মনলৈ আহিল কোন কাহানীতে পঢ়া পৃষ্ঠ এক আকস্মিক অনুভৱৰ বৰ্ণনা। তেওঁৰ স্মৃতিলৈ আহিল পৃষ্ঠৰ পঢ়া তেওঁৰ মনলৈ আহিল কি বৰ্ণনা, যি এক প্ৰেমৰ অনুভৱৰ দৰে অমূল্য নিৰ্যাসেৰে তেওঁৰ সত্তা পূৰ্ণ কৰি দিলে। এই স্মৃতিবহ অনুসৰণতে, এই স্মৃতিবহ অনুভূতিৰ অনুসৰণতে তেওঁ স্বপ্নপ্ৰায়ণৰে অতীতলৈ গুচি গ'ল, যি অতীতত আছিল কেৱল কোন সুবাস, সৌৰভ, সুঘ্ৰাণ, সুগন্ধি, সুৰভি, যি তেওঁক বিভল কৰি পঢ়ি মজা লাগে। এখন প্ৰেমৰ উপন্যাসৰ এই অপূৰ্ব সুলিখিত উপভোগ্য অধ্যায় হ'ল লেখক কথিত আন এক, কিন্তু সেইটো এটা স্বপ্নপ্ৰায়, সেইটো আপুনি পঢ়ি আমেজ পাব, কিন্তু সেইটো বাস্তৱ নহয়, সেইটো এটা স্বপ্নপ্ৰায়। তাত আছে পৰিয়ালৰে এগৰাকী ছোৱালী, তেওঁৰ প্ৰেমৰ সম্ভাৱনা, তেওঁৰ প্ৰেমৰ সম্ভাৱনা যি বাস্তৱ নহয়। আন এক সুদীৰ্ঘ স্বপ্নপ্ৰেম য'ত পৰিয়ালৰে এগৰাকী ছোৱালীৰ সৈতে তেওঁৰ প্ৰেমৰ ভ্ৰমাত্মক সফল প্ৰয়াসৰ ভ্ৰমাত্মক, কাৰণ এইটো বাস্তৱ। বৰ্ণনাৰ দক্ষতা, পৰিৱেশ পৰিস্থিতি সৃষ্টি, জীৱন্ত বাস্তৱিকতা, অনুভৱ, ক্ৰিয়া প্ৰতিক্ৰিয়াৰ অকৃত্ৰিমতাৰ বাবে সকলোখিনি আপোনাৰ অনুভৱ হ'ব এইটো এটা বাস্তৱ ঘটনা। কিন্তু লেখকে নিজেই কৈছে, কৈ দিয়া নাই যে এইটো ফেণ্টাচি, কৈ দিয়া নাই, কিন্তু তেওঁ লগতে কৈ এই সম্পূৰ্ণ কাহিনীটোৰ বৰ্ণনাৰ পিছত তেওঁ কৈছে, আপুনি নিজে বুজিব লাগিব, তেওঁ কৈছে মনে সজা কথাবোৰ মিছা যদিও মনে সাজিবলৈ নেৰে, আৰু সজা কথাবোৰ ভঙা দেখিলে মন ভাঙিবলৈ নেৰে। হাৰ্ট ক্ৰাইজ ফৰ লষ্ট ইন'চেন্স, সেই কৈশোৰত নিজৰ পৰিয়ালৰে সম্পৰ্কীয় ছোৱালীৰ লগত প্ৰেমত পৰা সেই ইন'চেণ্ট প্ৰেম, তাৰ কাৰণে হিৰোৱে কান্দে। হাৰ্ট ক্ৰাইজ ফৰ লষ্ট ইন'চেন্স, কি নিকৰুণ এই উপলব্ধি। সঁচাকৈ এই প্ৰেম যদি বাস্তৱ হ'লে, তেওঁ লিখিছিল এই প্ৰেম যদি বাস্তৱ হ'লে, অথচ বাস্তৱত কি হৈছে, বাস্তৱত যেতিয়া নায়কে প্ৰেমালাপৰ চেষ্টা কৰিছে তেওঁ ব্যৰ্থ হৈছে। তেওঁ প্ৰেমালাপৰ চেষ্টা কৰিছে বাস্তৱত নায়িকাৰ লগত, কিন্তু ব্যৰ্থ হৈছে। আৰু নহ'বনো কিয়, তেওঁ নায়িকা সুধিছে আজি কি মাছেদি ভাত খালে, আৰু সম্ভাৱ্য প্ৰেমিকাৰ উত্তৰ সদায় মাছ দি ভাত খাব লাগিব নেকি? নায়িকাই উদাস দৃষ্টিৰে খিৰিকীৰে বাহিৰলৈ চাই আছে। কিতাপৰ মতে এইটো তেওঁ প্ৰেম সম্পৰ্কে যিবোৰ কিতাপ পঢ়িছে, নায়িকাই উদাস দৃষ্টিৰে খিৰিকীলৈ বাহিৰলৈ চাই আছে। তেওঁ প্ৰেম সম্পৰ্কে যিবোৰ কিতাপ পঢ়িছে তাত আছে যে এইটোৱে আচল মুহূৰ্ত, এইটোৱে সত্য উদ্ঘাটনৰ মুহূৰ্ত, এই সময়তে প্ৰেম সম্ভৱ হ'ব, এইটোৱে সত্য উদ্ঘাটনৰ মুহূৰ্ত, মোমেণ্ট অফ ট্ৰুথ। ছোৱালী নিজে আহিছে, ছোৱালীজনী নিজে আহিছে,
ৰুদ্ধতাৰ কথা দুৱাৰটি বিপন্ন কলি হ'লেও ধুনীয়া ছোৱালী কলি হ'লেও ধুনীয়া আৰু নাকৰ টিপটো জিলিকিছে আমি জানো যে টিপটোৰ কথা নাকৰ টিপটো জিলিকিছে কিন্তু কোনো পক্ষই দুৰ্বলতা প্ৰকাশ কৰিব নায়িকায়ো আগ নবাঢ়ে দুৰ্বলতা প্ৰকাশ নকৰে নায়কেও দুৰ্বলতা কিন্তু কোনো পক্ষই দুৰ্বলতা প্ৰকাশ কৰিব নোখোজে যদিও গতিকে উপায় কিতাপৰ মতে নায়িকায়ো আগ নবাঢ়ে দুৰ্বলতা প্ৰকাশ নকৰে নায়কেও দুৰ্বলতা প্ৰকাশ কিন্তু কোনো পক্ষই দুৰ্বলতা প্ৰকাশ কৰিব নোখোজে যদিও গতিকে উপায় কিতাপৰ মতে উপায় হ'ল পুৰুষৰ দৰে জবৰদস্তি চুম্বন অথবা ভীৰু প্ৰেমিকৰ দৰে নায়িকাৰ চফাটো বুলি পাৱাৰ প্ৰয়োজন পুৰুষৰ দৰে জবৰদস্তি চুম্বন অথবা ভীৰু প্ৰেমিকৰ দৰে নায়িকাৰ চশমাটো খুলি পাৱাৰ পৰীক্ষাৰ ভাৱ কিন্তু নায়কৰ মনে ক'লে সেইবিলাক কৰিব পাৰি নাই কিন্তু নায়কৰ মনে আকৌ সেইটো সহায় নিদিয়ে নায়কৰ মনে কি ক'লে নায়কৰ মনে ক'লে নাই নাই সেইটো উচিত নহ'ব অজিত নাই নাই সেইটো উচিত নহ'ব অজিত বেচেৰি মনত মিছা আশা এটা জগাই তাৰপিছত কি হ'ব বেচেৰি ইছলাম অৰ্থাৎ ভয় চূড়ান্ত ভয়াদুৰ নাই গতিকে দ্বিতীয় বিকল্পটো কি আছিলে প্ৰথম বিকল্পটো নোৱাৰি কৰিব তেওঁৰ মনত নায়িকাজনৰ মনত এটা ভাৱ তৈয়াৰ কৰা হ'ব আৰু বিচাৰি কি হ'ব তাৰপিছত কাৰণ মইতো তেওঁ নিবিচাৰাৰ পিছত গতিকে দ্বিতীয় বিকল্পটো আছিলে কি চশমা খোলা গতিকে দ্বিতীয় বিকল্প ভীৰু প্ৰেমিকৰ ভূমিকা লোৱা গ'ল ভীৰু প্ৰেমিকৰ দৰে চশমাযোৰ খোলা গ'ল ছোৱালীজনী চশমাযোৰ খুলি আনিলে কিন্তু নায়িকাৰ আদৰুৱা লেনিওৱা অনুৰোধৰ সলনি খোলা গ'ল নিৰস নিষ্কম্প বাক্য নায়িকাই চশমাযোৰ খোলাৰ পিছত কোনো লেনিওৱা কথা নক'লে কি ক'লে দিয়ক কি বাচ্চাৰ দৰে কৰিছে লেখকৰ মতে এই শব্দটো তেখেতে খুব হৈছে তেওঁ কবিতাত ব্যৱহাৰ কৰিছে হীৰক সংগম ইয়াত কৰিছে হীৰক সংযম হীৰক সংযমত উদ্ধত এষাৰ বৃক্ষ আহ্বান গতিকে প্ৰেম দূৰৰ কথা প্ৰেমৰ সম্ভাৱনাই শূন্য হয় বুলি কয় হতাশাগ্ৰস্ত নায়কে সম্ভাৱ্য প্ৰেমিকাক নিকলে বাছত উঠাই পঠিয়ায় প্ৰেমৰ ওচৰলৈকে যাব নোৱাৰিলেও এইটো ফেণ্টাচি নাছিলে এইটো বাস্তৱে আছিল অৱশ্যে হতাশা আৰু কেতিয়াবা বিৰক্তিৰ মাজতো আমি বৰুৱাদেৱৰ অবিশ্বাস্য ৰসজ্ঞানৰ সোৱাদ ল'ব পাৰোঁ এইবোৰৰ মাজতো প্ৰেমৰ হতাশা বা বিৰক্তি এইবিলাকৰ মাজতো বৰুৱাদেৱৰ ৰসজ্ঞানৰ পৰিচয় আমি পাওঁ সেই আনাৰকলি চিনেমাৰ দৃশ্যটো যিসকলে পৰিচালনা কৰে সেই আনাৰকলিৰ অভিজ্ঞতাৰ মত কৰক তেখেতৰ পিছফালে বহা মাৰোৱাৰী দৰ্শকজনে বুক শুকাই কান্দিছে দুটি আগেৰে চকুৰো মচিছে দৃশ্যটো কি আছিল আনাৰকলিৰ নিলামৰ দৃশ্য আনাৰকলিৰ নিলামৰ দৃশ্যটো দেখি মাৰোৱাৰী দৰ্শকজনে বুক শুকাই কান্দিছে কিয় সেইটো আছিল কেথাৰচিছ আনন্দৰ অস্ত্ৰ ভাল পাইছে মাৰোৱাৰী দৰ্শকজনে যে নিলাম কৰি দিছে পইচা আহিব সমাপ্তিৰ ফেণ্টাচিটোৱেই মানে একেবাৰে শেষৰ ফেণ্টাচিটো যিটো প্লেনত উঠালৈকে সেইটো খুব দীঘল সুৰচিত খুঁটিনাটি অতি বিশ্বাসযোগ্যভাৱে উপস্থিত আগদিনা অহা প্ৰেয়সী অপ্ৰত্যাশিত ৰূপে সেইদিনা গধূলি আগদিনা আহিছিলে প্ৰেয়সী আৰু সেইদিনা গধূলি আহিব আগদিনা অহা প্ৰেয়সী অপ্ৰত্যাশিত ৰূপে পুনৰ সেইদিনা গধূলি নায়কৰ ক্ষেত্ৰলৈ আহিল হবু প্ৰেয়সীৰ বৰ্ণনা দিছে যে গা ভৰি আহিছে মুখ মসৃণ হৈ আহিছে লাৱণ্যময়ী আৰু নায়ক নিশ্চিত হ'ল যে তেওঁ ইমান যদি সাজি কাচি আহিছিল নায়ক নিশ্চিত হ'ল যে তেওঁ প্ৰথম প্ৰেমিক হ'ল
গতিকে তেওঁ নিশ্চিত হ'ল যে মই তেনেহ'লে প্ৰথম প্ৰেমিক নহয়, কাৰণ এনেকুৱা ছোৱালীক সুযোগ পালে কোনেও নেৰে। আৰু এওঁক সুযোগ পোৱাটো তেনেই সহজ, যেনে গধূলি খাব অকলশৰে আহিছে, সাহ কৰি মোক পেটলৈ আহিছে। নায়িকাই জনাই, এতিয়া অভিমানৰ সময় আহিল, নায়িকাই জনাই যে তেওঁ কাইলৈ ঘৰলৈ যাব। চাবলৈ নায়কজন উদ্বিগ্ন হ'ব লাগিছে, কিন্তু নায়কে ক'লে হয় নেকি? গতিকে হয় নেকি বুলি সোধাৰ বাহিৰে নায়কৰ কোনো প্ৰতিক্ৰিয়া নাই। আগৰ দিনা কি ঘটিছিল নায়কৰ মনত, খুব সেইটো এটা ফেণ্টাচি। আগৰ দিনা কি ঘটিছিল নায়কৰ মনত নাই। যি ঘটিছিল সি বাস্তৱত নহয়, সি মনতহে ঘটিছিল। গতিকে আজিও অৰ্থহীন কথা বতৰা আছে, নীৰৱতা আছে, অন্য মনস্ক হৈ আছে। অৰেঞ্জ পাছ দিছে, ছোৱালীক পোৱা নাই, উপেক্ষিত হৈ গৈছে। নায়িকাই বিচাৰিছে প্ৰস্তাৱ, নায়িকাই প্ৰস্তাৱ বিচাৰিছে, প্ৰস্তাৱ দি কিন্তু নায়ক প্ৰস্তাৱ দিবলৈ অপাৰগ, নায়কে প্ৰস্তাৱ দিব নোৱাৰে। কাহিনী উৎসাহীভাৱে আগবাঢ়ে, মনত লাগে। ৰাতি গাঢ় হয়, দীঘলীয়া ফেণ্টাচি স্বপ্নপ্ৰায়ণ। নায়কৰ হাতত ধৰা, তেওঁক খবৰ বাবে টেক্সি ভ্ৰমণ, নায়কৰ হাতত ধৰি টেক্সিত লৈ ঘৰত থ'বলৈ গ'ল, কিন্তু পেটত ভয়, কিজানি কোনোবাই দেখে। আৰু জটিলতা আহে, নায়কৰ ঘৰৰ গেটত তলা মাৰে। গতিকে উপায় কি, আকৌ টেক্সিত ভ্ৰমণ, ক'লৈ যাব? শিয়ালদহ ষ্টেচনলৈ গ'ল, তাতো মানুহৰ ভিৰ, বহিবৰ উপায় নাই। এখন চাহ দোকানলৈ গ'ল, চাহ খালে, তাত ডেকা ল'ৰাই টিপি দিছে, ঠাট্টা কৰি থাকিব, কিবা বেয়া ইংগিত দিছে। গতিকে কাহিনী দীঘল আৰু ৰোমাঞ্চকৰ হ'বই লাগিব। গতিকে ইয়াৰ পিছত কি হ'ব? আকৌ ঘৰলৈ গ'ল, ফ্লেটলৈ গ'ল, এইবাৰ চাবি হেৰাল, কাৰণ কাহিনী আগবাঢ়িব লাগিব। নায়কৰ চাবি হেৰাল, কি হ'ব যদি ওচৰ চুবুৰীয়া দেখে ছোৱালীৰ লগত? প্ৰথমবাৰৰ বাবে নায়িকাৰ মুখত ভয় দেখা, নায়কৰ ভয় পেটত। যদি ওপৰৰ বন্ধুজনে দেখে, যদি ঘৰত গম পায় দেউতাকে চৰিত্ৰবান ল'ৰা, অদস্থ বিষয়া, IAS বিষয়া, বাৰান্দাৰ চুকত, আন্ধাৰ চুকত তুমি বহি পৰিছে, পচনা ফুলৰ বন, কাষলতি তলৰ সুবাস, চুলিৰ বন তেলৰ বন, নায়িকাৰ চুলি, কপাৰ কাটা, যাক কামুৰি ধৰি কপা বন্ধা হয়, চুব পাৰি, চুমা খাব পাৰি, কবিতা লিখিব পাৰি। কাহিনী এনেকৈ আগবাঢ়ি নায়িকাক বুকুৰ মাজত সোমাই গ'লে, নায়িকাই আপত্তি নকৰিলে, নায়কে জানিলে নায়িকাৰ দীঘল নিশাটো নাকৰ তিল আৰু প্ৰেমৰ অভিনয়ৰ দৰেই নকওঁ। তেওঁ বুকুত সোমাই গ'লে নায়িকাই দীঘল নিশা জানিলে, আৰু নায়িকা জানিলে এইটো নকওঁ, নাকৰ তিলটোও নকওঁ আৰু দীঘল নিশাটো নকওঁ, আৰু প্ৰেমৰ যিবোৰ অভিনয় কৰিছে এইবোৰ অভিনয় নকওঁ। গতিকে নায়কে ভাবিছে এইটো এটা চিকাৰৰ ফান, আৰু এইটো এটা চিকাৰ, এইটো এটা চিকাৰ কাহিনী। গতিকে সপোনতো প্ৰেম কাহিনী আৰু ফেণ্টাচিটো আৰু কোনে যাব? নায়কে গমেই পাইছে যে এইটো এটা চিকাৰ কাহিনী, প্ৰেমৰ ইয়াত কোনো স্থান নাই। গতিকে কাহিনী আৰু নবঢ়ে, কাৰণ সপোনতো ফেণ্টাচিটো তেওঁ প্ৰেমিকক চুমা খাব নোৱাৰে, কিয়নো তেওঁ প্ৰেমিকক সপোনতো চুমা খাব নোৱাৰে, কিয়নো তেওঁ বিয়া কৰিব নোখোজে। নায়িকাক ঘটনাক্ৰমহে তেওঁ বুকুৰ মাজত সোমাইছে, তাকো স্বপ্নৰ মাজতে সোমাইছে। প্ৰেমৰ স্বৰ্গীয় ৰূপৰ সপোনতো কি ধৰণৰ স্বপ্ন, কিন্তু স্বপ্নযাত্ৰা থমকি নমাই দীৰ্ঘায়িত হৈ পৰিলে, তাৰ বৰ্ণনা অসম্ভৱ। আধা টোপনিতে প্ৰেমিকাই অদ্ভুতাৰে প্ৰেমিকৰ তলৰ ৰূপটো চেপা মাৰি ধৰি তৎক্ষণাত কবিৰাজী ঔষধ পোৱাৰ দৰে মুখখন আঁতৰাই লৈ যায়। প্ৰেমিকে শিপাৰ আৰু মাটিৰ গুণ সোৱাদ পায়। এইবোৰ সময়ত ব্যাখ্যা বৰ্ণনা সম্ভৱ নহয়, কবিয়ে তাৰ কাৰণে কি কৰিছে? নতুন শব্দ আৱিষ্কাৰ কৰিছে। কি শব্দ? সময় ভণ্ড কৰিছে।
সময় বন্ধ হৈ যায় বা সময়বিহীন মুহূৰ্ত এইবোৰ কবিৰ প্ৰকাশ নিৰুপায় লেখকে টানি আনে উপায় নাপায় লেখকে টানি আনিলে বডলেয়াৰৰ আৰু তেওঁৰ বডলেয়াৰৰ প্ৰেমিক জন ডুভালৰ প্ৰসংগ সেইবোৰ কাহিনী আনিছে আনে লে ফৰ ডুমাল বডলেয়াৰৰ কিতাপখনৰ কথা আনিছে জনৰ প্ৰেমিকাৰ সৌন্দৰ্য আৰু বিচিত্ৰ স্বভাৱৰ অবিশ্বাস্য বৰ্ণনা সেইবোৰ আমি পঢ়ি বাৰু ভালেই পাওঁ সেইবোৰ পঢ়ি ভালেই পাওঁ আৰু বহুত নজনা কথাও জানো অৱশেষত নায়িকাৰ খোপাৰ কাটাৰ সহায়ত বিচিত্ৰ উপায় ঘূৰাই পকাই পেটৰ দুৱাৰখন খোলা গ'ল পেটৰ দুৱাৰ খোলা গ'ল স্বৰ্গৰ দুৱাৰ মুকলি হ'ল নায়িকা বিচনাত পৰি অকাতৰে শুলে নায়কে আঁঠুৱা খুচি দিলে নায়ক সহজভাৱে ওচৰৰ আৰামী চেকি বহি পৰিল ইয়াৰ পাছৰ ফেণ্টাচি অংশ ক'ব পাৰি ফ্ৰী ফৰ সীমা মানে ফেণ্টাচিৰ কোনো সীমা নাই কিয় আৰম্ভ হ'ল কবি সন্মিলন বা ক'ব পাৰে সাহিত্য সভা তালৈ আহিল দান্তে আহি উপদেশ দিলে যে প্ৰেম আৰু বিয়া দুইটা একেলগে নকৰিব দুইটা বেলেগ আৰু নহ'লে পিছত প্ৰস্তাৱ দান্তে কৈছে মই নিজে সেইটো মানি চলিছোঁ মোৰ প্ৰেম আৰু প্ৰেমৰ লগত বিয়া সম্পৰ্ক আছে আহিল কবিগুৰু ৰবীন্দ্ৰনাথ তেওঁ কবিতাৰে আগবাঢ়িবলৈ ক'লে যে তুমি কবিতাৰে আগবাঢ়া প্ৰেম নায়ক গৰম হৈ গ'ল আপুনি শেষেৰ কবিতাৰ লাভল্যতা বুলি ভাবিছে তেওঁ শিক্ষিত ছোৱালী বুলি ভাবিছে তেওঁ আণ্ডাৰ মেট্ৰিক উপায় নাপায় কবিগুৰু ক'লে ঠিক আছে বাৰু নিজে বৰ আগভাগ নল'বা তাৰপিছত আহি তাৰপিছত হিচাপ নাই এৰিষ্টটল আহিল অম্বিকাগিৰি আহিল শৰৎ চেটাৰ্জী আহিল উপন্যাসৰ গতি নিৰ্ধাৰণ আৰু সম্ভৱ লেখকৰ মুক্তিৰ বাবে সকলোৱে নিজৰ নিজৰ উপদেশ দিব লাগে সকলোৱে নিজৰ শেষলৈ লঘু প্ৰেম ক্ৰিয়া আদৰ চুম্বন যিবোৰ লেখকে নিজেই কৈছে এইবোৰ সঁচা নহয় এইবোৰ বাস্তৱত কথা নাছিল লেখকে নিজেই কৈছে সেইবোৰ চলি থাকে লেখকৰ মতে এইবোৰ ছেক্সুৱেল ফেণ্টাচি বাস্তৱ নহয় যি হওক প্ৰেমৰ আদৰ সোহাগৰ মাজতে নায়ক টোপনি ৰাতিপুৱা কিন্তু ৰাতিপুৱালৈ ফেণ্টাচি শেষ নহয় প্ৰেমৰ স্বপ্ন প্ৰেমৰ উপন্যাস শেষ হ'ব নহয় প্ৰেমৰ স্বপ্ন বন্ধ হৈ যাব গতিকে ৰাতিপুৱা মানে স্বপ্ন শেষ নহয় তেওঁ টেক্সি মাতি আনিলে কিন্তু ফেণ্টাচিৰে ভিতৰত তেওঁ টেক্সি মাতি আনিলে ওপৰৰ পেটৰ বন্ধু ভেংকটেশ্বৰক মাত দিবলৈ গ'ল ভেংকটেশ্বৰে ৰাতিয়ে সুধিছে তলত কিবা কিবি খাপ হৈ আছে গতিকে তেওঁ অনুসন্ধান কৰিবলৈ ৰাতি কি গণ্ডগোল হৈছিলে অনুসন্ধান কৰিবলৈ আহিল সৰজৰ মিত্ৰ সুফল তদন্তত আহিল আহি যিফালে খুটখাত হৈছিলে সেই দুৱাৰখন খুলি দিলে বন্ধুৱে আৰু দুৱাৰখন খুলি দিয়াৰ লগে লগে প্ৰেমিকা দুৱাৰৰ দীক্ষাই সোমাই তাৰপিছত বিদায় ল'লে নায়ক আহি টেক্সিত বহিল আৰু নায়ক টেক্সিত বহাৰ লগে লগে নায়িকা আহি তেওঁৰ সোঁফালে বহিল নায়কৰ কান্ধত মূৰটো থৈ নায়িকা এটা দীঘল উশাহ এৰি দিলে চকু মুদিলে নায়িকাৰ ঘৰ এয়াৰপৰ্টৰ বাটতে পৰে যদি তেওঁ লগাই থৈ অনুপস্থিত নায়িকাগৰাকী ধীৰ পথে গাড়ীৰ পৰা টেক্সিৰ পৰা নামিব এয়াৰপৰ্ট পাই তেওঁ সম্ভৱ ৰাতিৰ আলজালতে ভুল প্লেনত বহিল প্লেনৰ কৰ্মচাৰী সহকাৰীয়ে তেওঁক প্লেনৰ পৰা নমাই থৈ গ'ল এইবোৰ তেওঁ কিন্তু এইবোৰ যিহেতু তেওঁৰ ফেণ্টাচিত আছিলে তেওঁ এইবোৰে পোৱা নাই তেওঁ মোকানখন খুলি চালে তেতিয়াও পথনা ফুলৰ গুণ তাত ফুল তেলৰ গুণ তাত লাগি আছে এইখনে তেওঁৰ উপন্যাসটো কমপ্লিট হৈছে এইখনেই তেওঁৰ উপন্যাস ইয়াত ফেণ্টাচিত যিসকল
চলচ্চিত্ৰানুৰাগী বা চলচ্চিত্ৰ সম্পৰ্কে যিসকলে অলপ ভৱিষ্যত পৰিচয় আছে তেওঁলোকে দেখিব যে তেওঁৰ ফেণ্টাচি প্ৰচুৰ ফ্লেশ্ববেক ফ্লেছ ফৰৱাৰ্ড আছে আৰু ফ্লেশ্ববেকত গৈ ফ্লেছ ফৰৱাৰ্ড যিটো কঠিন ফ্লেছ ফৰৱাৰ্ডত অজস্ৰ চিত্ৰ তেওঁ আনিছে আমি গুনুৱেলৰ এখন চিনেমা আছে ফাঁচীৰ কাষত মেনুৱেল বুলি গুনুৱেল এখন আৰ্কিবল্ড de la Cruz আৰ্কিবল্ড ইন দ্য ক্ৰছ এইখন গুনুৱেল আছে তাত তেওঁ ফেণ্টাচিৰ ওপৰতে সম্পূৰ্ণ ফেণ্টাচিৰ ওপৰতে চলিব যে নায়কজনে 4টা মাৰ্ডাৰ কৰে আৰু এজন ডাঙৰ পুলিচ অফিচাৰে অভিজ্ঞ পুলিচ অফিচাৰে তেওঁক জেৰা কৰাত তেওঁ দেখিলে যে ই এটা মাৰ্ডাৰ কৰা নাই 4টা টুকুৰা কৰে এটাও মাৰ্ডাৰ কৰা কিন্তু সি স্বীকাৰ কৰিলে যে মাৰ্ডাৰকেইটা ময়ে কৰিছোঁ আচলতে তেওঁ ছবিখনত ফ্লেছ ফৰৱাৰ্ড কৰি দেখুৱাইছিলে আগতে ফ্লেছ ফৰৱাৰ্ড কৰি দেখুৱাইছিলে যে কেইটামান মাৰ্ডাৰ হৈছিলে হয় আৰু তাত এই মানুহজন উপস্থিত আছে কিন্তু এই মানুহজন ধৰি মানে এম্ফাচাইজ কৰিছে যে মাৰ্ডাৰজন তেওঁ অৱশ্যে পিছত তেওঁ খালাচে যে এই ধৰণে ইয়াত যিবোৰ তেওঁ স্বপ্নপ্ৰয়াণ বুলি কৈছে ফেণ্টাচি বুলি কৈছে তাত প্ৰচুৰ পৰিমাণে ফ্লেছ ফৰৱাৰ্ড আছে আৰু বহুত ঠাই আমিতো তেখেতৰ পৰ্যাপ্ত লেখা সহজেই উপভোগ কৰোঁ কিন্তু গোটেই উপন্যাস মই প্ৰথমবাৰৰ উপন্যাসখন সম্পূৰ্ণ সাংঘাতিক ধৰণে উপভোগ কৰিছিলোঁ কিন্তু পিছত দেখিলোঁ যে কিছুমান যে এতিয়া মই ক'ব খোজোঁ যে মই কেৱল নিজৰ পাখিৰ অনুসাৰে উৰিবৰ চেষ্টা কৰিছোঁ আপোনালোকৰ প্ৰত্যাশা পূৰণ কৰিব নোৱাৰাৰ বাবে মই অপৰাধী আৰু ক্ষমাপ্ৰাৰ্থী এই কথা স্বীকাৰ কৰিব খোজোঁ যে মই এখন প্ৰেমৰ উপন্যাস গ্ৰন্থখনি পঢ়ি প্ৰথমবাৰতে বেছ আনন্দ উপভোগ কৰিছিলোঁ কবি লেখক অজিত বৰুৱাদেৱে উল্লেখ কৰা মতে ভাল গ্ৰন্থৰ থাকিবলগীয়া গুণ ৰিডেবিলিটি এই গ্ৰন্থখনত যথেষ্ট পৰিমাণে আছে অৱশ্যে তেখেতে বিচৰা আনুকুদ্যমী গুণ কি ইয়াত নাপাওঁ মাজে মাজে দুই এঠাইত বিৰক্ত বোধ কৰিলোঁ আৰু দুই এটা প্ৰেছ এক্সপ্ৰেছনত আমনিও দিলে অধ্যাপক বৰাই এই উপন্যাসখনি এটি গভীৰ অধ্যয়নপুষ্ট অন্তৰ্দৃষ্টি সম্পন্ন বুদ্ধিদীপ্ত সমালোচনা উপন্যাসখনিৰ অভিনৱ গঠন প্ৰক্ৰিয়া চমকপ্ৰদ আৰু অৰ্বাচীন প্ৰকৃতিৰ বিষয়বস্তু ভাষাৰ চেষ্টাকৃত সাধাৰণীকৰণ আদিৰ বিষয়ে পাশ্চাত্য সাহিত্য আৰু সাহিত্য বিশেষকৈ আত্মজৈৱনিক উপন্যাস আৰু ফৰাচী নব্য উপন্যাসৰ ধাৰাৰ তুলনামূলক বিশ্লেষণে আমাৰ বাবে এক আলোকদায়ী বিশ্লেষণ আগবঢ়াইছে শ্ৰী বায়নৰ আলোচনাটো উপন্যাসখনৰ অভিনৱত্ব আৰু সফলতাৰ উল্লেখ আছে কোৱাই বাহুল্য যে বৰুৱাদেৱৰ এই উপন্যাস ৰচনা এক সম্পূৰ্ণ পৰীক্ষামূলক প্ৰয়াস উপন্যাসখনি অনুক্ৰমে এক প্ৰধান সাহিত্যকৃতি বুলি গণ্য কৰিব পৰা নাযায় অৱশ্যে অসমীয়া সাহিত্যত ভৱিষ্যতে কেতিয়াবা পাশ্চাত্যৰ আঁৰি নতুন বিষয় বৈচিত্ৰ্যৰে নতুন ৰচনা শৈলীৰে এক নৱ উপন্যাসৰ প্ৰবাহ যদি সৃষ্টি হয় তেতিয়া বৰুৱাদেৱৰ এখন প্ৰেমৰ উপন্যাস গ্ৰন্থখনি আৰম্ভণি আৰু আদৰ্শৰূপে গুৰুত্বপূৰ্ণ স্থান পাব আপোনালোক সকলোকে ধন্যবাদ